হেল্ল' গাইজ, এই মুহূৰ্তত ৰাজ্যৰ হাজাৰ হাজাৰ টিউটৰসকলৰ বাবে একেবাৰে বহুত গুৰুত্বপূৰ্ণ বাতৰি লিখিছোঁ। তো বহুত জল্পনা কল্পনাৰ পিছত অৱশেষত ৰাজ্যৰ হাজাৰ হাজাৰ টিউটৰসকলৰ বাবে একেবাৰে বহুত ভাল খবৰ লৈ আহিছোঁ। প্ৰতি মাননীয় আয়ুক্ত সচিব শিক্ষা আয়োগ শিক্ষা বিভাগ অসম দিছপুৰ গুৱাহাটী 6 মহাশয়, সন্মানপূৰ্বক বিনীত নিবেদন যে অসম চৰকাৰে আমাৰ বিদ্যালয়সমূহ ছেফৰেছ বিদ্যালয় হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ইতিমধ্যে বিদ্যালয়সমূহ 2024-25 বৰ্ষৰ গুণোৎসৱ পৰ্ব সমাপ্ত কৰিলে। পৰিতাপৰ বিষয় যে বিদ্যালয়সমূহ বিভিন্ন সমস্যাৰ মাজেৰে শিক্ষাদান কৰি আহিছে। গতিকে দয়ালু মহোদয়, নিম্নোক্ত সমস্যাকেন্দ্ৰিক দাবীসমূহ সমাধান কৰিলে টানি অনুৰোধ কৰিছোঁ। বিদ্যালয়সমূহৰ গৃহ নিৰ্মাণ, আন্তঃগাঁথনি উন্নয়ন, চাৰিসীমা বেৰ, ICT, শ্ৰেণীকোঠা, বিজুলী যোগান, পানী, ডেস্ক, বেঞ্চ আদিৰ ব্যৱস্থা কৰা হওক। বিদ্যালয়সমূহত প্ৰয়োজনীয় শিক্ষকৰ অভাৱ পূৰণ কৰা হওক। উপযুক্ত ডিভাইচ, টেবলেট প্ৰদান নকৰালৈকে শিক্ষা হেতু এপত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক কৰা নহওক। আৰপি মতে দৰমহা নোপোৱা টিউটৰ শিক্ষকসকলক শিক্ষা হেতু এপছত উপস্থিতি বাধ্যতামূলক কৰা নহওক। শেখ আব্দুল্লাহ, শ্ৰীজীৱন তালুকদাৰ। যে বিদ্যালয়সমূহৰ টিউটৰ আছে, সেই বিদ্যালয়সমূহত যাতে আন্তঃগাঁথনি, ইনফ্ৰাষ্ট্ৰাকচাৰ, ICT ৰুম, ডেস্ক, বেঞ্চ সকলোবিলাক যাতে ব্যৱস্থা কৰে, একমডেট কৰে অসম চৰকাৰে, আৰু পৰ্যাপ্ত শিক্ষক দিয়ে আৰু শিক্ষকসকলৰ বেতন প্ৰদান কৰে, আৰু সকলোবিলাক যাতে সুবিধা দিয়ে, সা সুবিধা দিয়ে, তাৰ বাবে এখন মেমৰেণ্ডাম দিছে তেওঁলোকে। ছেল্ফ ৰেচ বিদ্যালয়সমূহৰ সমস্যা সন্দৰ্ভত এই কি হৈছে, ছেল্ফ ৰেচ বিদ্যালয়সমূহৰ সমস্যা সন্দৰ্ভত এইখিনি কি দিছে। অল আছাম প্ৰভিঞ্চিয়েলাইজড MEL LP টিচাৰ্ছ টিউটৰ্ছ এছ'চিয়েশ্যনৰ ফালৰ পৰা এখন মেমৰেণ্ডাম, এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে শিক্ষা বিষয়াৰ কাৰ্যালয়ত। আৰু বিদ্যালয়সমূহত শিক্ষকৰ দায়িত্ব, শিক্ষকৰ মৰ্যাদা প্ৰদান কৰাৰ আবেদন, টিউটৰসকলৰ প্ৰধান শিক্ষকৰ মৰ্যাদা, টিউটৰসকলক ফিক্সড ৱেজেছ দিয়াৰ পৰিৱৰ্তে আৰপি মতে দৰমহা দিবলৈ চৰকাৰৰ ওচৰত প্ৰস্তাৱ প্ৰেৰণ কৰক। আৰপি মতে দৰমহা নোপোৱালৈকে টিউটৰ শিক্ষকসকলক শিক্ষা হেতু এপছত উপস্থিতি বাধ্যতামূলক নকৰাৰ বাবে আবেদন। এপছত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ বাবে উপযুক্ত ডিভাইচ প্ৰদান কৰক। ডিভাইচ নোপোৱালৈকে শিক্ষা হেতু এপছত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক নকৰাৰ আবেদন। পৰ্যাপ্ত সহকাৰী শিক্ষক আৰু বিজ্ঞান শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰাৰ বাবে অনুৰোধ। আৰু বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে অতি প্ৰয়োজনীয় আচবাৰ বা শৈক্ষিক সামগ্ৰী প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে অনুৰোধ। বৃত্তিমূলক অৰ্হতা DLED টিউটৰ শিক্ষকসকলক উক্ত অৰ্হতাৰ অৰ্জন ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অনুৰোধ। অৰ্থাৎ শিক্ষকসকলৰ যিখিনি ব্যৱস্থা লাগে, যিখিনি সা সুবিধা দৰকাৰ, সেই সুবিধাবিলাক যাতে অসম চৰকাৰে পূৰণ কৰে, অসম চৰকাৰে সকলোবিলাক যাতে সুবিধা প্ৰদান কৰে শিক্ষকসকলক, তাৰ বাবে অনুৰোধ কৰা হৈছে। দৰং জিলা কমিটিৰ ফালৰ পৰা এখিনি মেমৰেণ্ডাম অসম চৰকাৰৰ শিক্ষা বিভাগৰ কাছত প্ৰেৰণ কৰা হৈছে, যাতে তেওঁলোকে সকলো সুবিধা লাভ কৰে। তো এনেকুৱা ধৰণৰ ইনফৰমেশ্যন, গভৰ্ণমেণ্ট নিউজ, লেটেষ্ট নিউজ, আপডেট, গভৰ্ণমেণ্ট নিউজ, এমপ্লয়মেণ্ট নিউজ, এডুকেশ্যনেল নিউজ, জব ইনফৰমেশ্যন, জব ৰিলেটেড নিউজ, এডুকেশ্যনেল নিউজ, আপডেট, লেটেষ্ট নিউজ, এমপ্লয়মেণ্ট নিউজ, সকলোবিলাক তথ্য, টিউটৰসকলৰ তথ্য, বেঞ্চাৰ শিক্ষকসকলৰ খবৰ, সকলোবিলাক ইনফৰমেশ্যন পোৱাৰ বাবে কাইণ্ডলি মোৰ ইউটিউব চেনেল এডুকেশ্যনেল নিউজ 11 ছাবস্ক্ৰাইব কৰি তাৰ লগতে নটিফিকেশ্যন অপশ্যনত ৰাখিব, যেতিয়া মই ভিডিঅ' আপলোড কৰিব তেতিয়া আপোনালোকে পাই যাব। ভিডিঅ'টো চোৱাৰ বাবে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ অল অফ ইউ।